আপুনি ভগৱানৰ ওপৰত বিশ্বাস কৰি কৰ্ম কৰক। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। প্ৰহ্লাদৰ দৰে এই সুদৃঢ় বিশ্বাসেৰে যদি আমি ভগৱন্তত ভক্তি বিশ্বাস ৰাখি কৰ্ম কৰোঁ, ভগৱন্তই আমাক মনৰ কামনা পূৰণ কৰিব। কিন্তু প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে এই তত্ত্ব নাপায়। প্ৰহ্লাদৰ মুখৰ এই বাণী শুনি জ্বলাজুইত ঘিউ ঢলাৰ দৰে উঠলি উঠিল আৰু গৰ্জি উঠি ক'লে, হৰিষি যদি জগতৰ ঈশ, কহ তাৰ কোনো উদিশ। হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয়, ক তোৰ ঈশ্বৰ ক'ত আছে। শুনিয়া প্ৰহ্লাদে বুলয় বাণী, ব্যাপকত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱন্ত গোটেই জগতত ব্যাপ্তমান হৈ আছে, সমস্ত জগতে আচন্ত স্বামী, স্ফটিকৰ স্তম্ভে দেখোঁ আমি। পকা খুঁটা এটালৈকে আঙুলিয়াই দি ক'লে যে মই এই পকা খুঁটাতে তেওঁক দেখিছোঁ। যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ, হিৰণ্যকশিপুৰ কাৰণে অসম্ভৱ। মাৰি দিলে গদা, ওলাই গ'ল। কেনেকৈ? আমাৰ বেদত কৈছে, যত্ৰ অপায় অস্তি তত্ৰ উপায়মপি অস্তি। য'ত অপায় থাকে, ভগৱন্তই ভক্তক ৰক্ষা কৰিবৰ কাৰণে তাতেই উপায়ৰ ব্যৱস্থা কৰে। এইটো বেদৰ মত, মনত ৰাখিব কথাটো। আপুনি ভকত হওক, কোনো বিপদত পৰিব নিদিয়ে, আপোনাক উদ্ধাৰ কৰিবই, আপোনাক উদ্ধাৰ কৰিবই। গতিকে অপায়টো কি আছিল? প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে ভাতৃবধি প্ৰতিশোধ বৰাহৰূপী ভগৱন্তৰ ওপৰত ল'বৰ কাৰণে আকাশ চাই ঊৰ্ধবাহু শুই থাকিলা ভূমিক অংগুষ্টে চুই। ব্ৰহ্মাক চিন্তিয়া আশা মনত বহি গ'ল দিব্য বৰিষশত। হাজাৰ হাজাৰ বছৰ ভৰিৰ আঙুলিত ভৰ দি সূৰ্যলৈ মুখ কৰি হাত ওপৰলৈ তুলি ব্ৰহ্মাক চিন্তা কৰি আছে। ঢাকিল তনু উই মাটি তুলি শৰীৰৰ মাংস খাইলা সমূলি। তেওঁ শৰীৰৰ মাংস উইয়ে খাই পেলালে। গজিল টাংক ঢাকি বিৰুদ্ধাৰ, তথাপি কটাক্ষ নাহিকৈ তাৰ। যে তেওঁ গাত গছ গজি গৈছে, তথাপিও ভূক্ষেপ নাই। অৱশেষত ব্ৰহ্মা আহি সঞ্জীৱনী ছটিয়াই জীয়াই পেলাই ক'লে, বৎস তুমি ইমান দীৰ্ঘ সময় কিয় কষ্ট কৰি মোক উপাসনা? প্ৰভু, তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা, মোক অমৰ বৰ দিয়া। এতিয়া ব্ৰহ্মাই ক'লে, বৎস, অমৰ বৰ দিব পৰা অধিকাৰ ভগৱন্তৰ বাদে আমাৰ দেৱতাৰ হাতত নাই, তাৰ বাদে কি লাগে কোৱা। তেতিয়া হিৰণ্যকশিপুৱে পৰোক্ষভাৱে ব্ৰহ্মাৰ পৰা অমৰ বৰি ল'লে। কি বুলি ক'লে? তেনেহ'লে তুমি তোমাৰ সৃষ্টিৰ ত্ৰৈলোক্য প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব। দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, অস্ত্ৰও মাৰিব নোৱাৰিব, শস্ত্ৰও মাৰিব নোৱাৰিব। সেইটোকে দিয়া। ব্ৰহ্মাই বুজি নাপায়, তথাস্তু বুলি দি দিলে। কিন্তু হিৰণ্যকশিপুৰে পৰোক্ষভাৱে অমৰ বৰি লৈ ল'লে। তাৰ ত্ৰৈলোক্যৰ প্ৰাণী ভগৱন্তৰ মানে ব্ৰহ্মাৰ সৃষ্টি। ব্ৰহ্মাৰ সৃষ্টিৰ প্ৰাণীৰ হাতত যদি নমৰে, কোনে মাৰিব এতিয়া? ভকতক ৰাখিবৰ কাৰণে ভগৱন্তই তাতেই উপায় উলিয়ালে। কি? এফাল মানুহ, এফাল সিংহ। যিটো প্ৰাণী ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাই। গতিকে এফাল মানুহ, এফাল সিংহ। বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী পোতাত মাৰিছে। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। আকাশতো মৰা নাই, পাতালতো মৰা নাই, কৰঙনৰ ওপৰত তুলি মাৰিছে। অস্ত্ৰই মৰা নাই, শস্ত্ৰই মৰা নাই, নখেৰে বিদাৰি মাৰিছে। এয়াই নামৰ মহিমা। মনত ৰাখিবা দেই। এই বিশ্বাসেৰে যাতে আমি নিজৰ লগতে উঠি অহা প্ৰজন্ম সমাজখনক আমি যাতে ঈশ্বৰ ভক্তিৰ মাজলৈ লৈ আহিব পাৰোঁ, তেতিয়াহে আমাৰ ধন উপাৰ্জন জীৱনৰ সাৰ্থকতা আমাৰ হ'ব। নহ'লে আমি আকৌ তৰুতীৰ্ণ শিলালৈ গুচি যাব লাগিব। মানুহৰ জন্ম পাই যদি এই কথা নুবুজোঁ, তেতিয়া মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুশিলা। কাৰণ তৰুতীৰ্ণ শিলাবিলাকে মানুহৰ জন্ম পাবৰ কাৰণে অহৰ্নিশে চেষ্টা কৰি আছে বুলি বেদত উল্লেখ আছে। কেনেকৈ? পৰোপকাৰাই ফলন্তি বৃক্ষা। গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তু মানুহক খুৱাইছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰাই বহন্তি নদ্যা। নদীবিলাক অহৰহ বৈ আছে পৰোপকাৰ সাধন কৰি। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰাই দুগ্ধন্তি গাব।
গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে, উপকাৰ কৰি আছে। কি লাগে? মানুহৰ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে অহৰ্নিশে যত্ন কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই পৃথিৱীত যদি, ভাৰতবৰ্ষত যদি মানুহৰ জন্ম পায়, তেতিয়াহ'লে জীৱই মুক্তি লাভ কৰিব পাৰিব। সেইকাৰণে শংকৰদেৱে ভৌগোলিকভাৱে নিৰ্ণয় কৰি থোৱা ভাৰতবৰ্ষত জন্ম লোৱা মানুহক 4 ধন্যৰ পাত্ৰ বুলি কৈ থৈ গৈছে। ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিষে, ধন্য ধন্য ৰাম নাম। আমি 3টা ধন্য অতিক্ৰম কৰিলোঁ। কলি যুগত ভাৰতবৰ্ষত নৰদেহা পলো, আমাক কোনেও বাধা দি ৰাখিব নোৱাৰিলে। এতিয়া আমি 4 নম্বৰ ধন্য ৰাম নাম ল'ব লাগে, বছ আমি মুক্তি পাই যাম। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানুহ যদি 4 ধন্যৰ পাত্ৰ হয়, প্ৰগতিশীল ৰাছিয়া, আমেৰিকা, জাপান, ইংলেণ্ড আদি প্ৰগতিশীল দেশত জন্মগ্ৰহণ কৰাবিলাক দুৰ্ভগীয়া নেকি? শংকৰদেৱে তাৰো উত্তৰ দি থৈ গৈছে। কি বুলি? আতবিনে আনভূমি যতেক আছয়, ভোগৰেখে দেশ বুলি জানিবা নিশ্চয়। ভাৰতবৰ্ষৰ বাদে পৃথিৱীত যিমান প্ৰগতিশীল দেশ আছে, সেইবোৰ ভোগবাদী আৰু বস্তুবাদী দেশ। তাত ভক্তিবাদ নাই। ভক্তিবাদ কেৱল ভাৰতবৰ্ষত আছে। সেইকাৰণে ভাৰতত জন্মগ্ৰহণ কৰাসকল 4 ধন্যৰ পাত্ৰ বুলি উল্লেখ কৰিছে। গতিকে আমি এই কথাখিনি উপলব্ধি কৰিব লাগিব। ইয়াৰ মাজেদি আমাক এইখিনি দেখাই আছে। তাৰপিছত কি ক'লে যে আৰু এটা কথা কৈছে তেওঁলোকে, একক্ষণ মানে যিটো শুনে, আকাশে সঞ্চৰে ৰবি, ৰথ যেন বায়ু, সূৰ্যৰ লগতে হৰৈ জগতৰ আয়ু। অৰ্থাৎ সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন এদিন মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ। এই কথা বুজি নোপোৱা কাৰণে আমাৰ সমাজত সৰহসংখ্যক মানুহে সদায় জীয়াই থাকিম বুলি ভাবে। সদায় জীয়াই থাকিম বুলি ভবা মানুহবিলাকে আনক দুখ কষ্ট দিবলৈ, আনক অন্যায় কৰিবলৈ, আনক ঠগিবলৈ, আনৰ সীমা ঠেলিবলৈ ভয় নকৰে। কিয়? তেওঁলোকে ভাবে মই সদায় জীয়াই থাকিম। সেইকাৰণে আনক দুখ কষ্ট দি, আনৰ সীমা ঠেলি নিজে ধনী হোৱাৰ প্ৰয়াস কৰে। কিন্তু এইটো কৰিলে যে তেওঁলোকৰ আয়ুস কাটিব, সেই কথাটো নাজানে। ভগৱানে কৈছে তুমি কাক দুখ দিছা, কাক আঘাত দিছা, কাক অন্যায় কৰিছা, কাৰ সীমা ঠেলিছা? চবতে দেখোন ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মোৰে সীমা ঠেলিবা, আকৌ তোমাক মই ধনী সুখতে নহ'ব। ভাগৱত শুনি এই স্বভাৱবিলাক এৰিবা। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে যেতিয়ালৈকে জীৱনৰ বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবিলাক এৰিব নোৱাৰিম, তেতিয়ালৈকে ভগৱানে আমাক ভালত ৰাখিব নোৱাৰে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে মন্তব্য কৰিছে, বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব। ভালটো সদায় ভাল, আঁকোৱালি ল'ব। কপিলে মাকক কৈছে, জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰতে বে হৈ। আজি আপোনালোক চব সাধু হৈ আছে দেই, সাধু হৈ আছে। এই সাধুসকলৰ সংগত যদি এক ক্ষণ বুলি কৈছে, কি বুলি কৈছে? একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বিঠা। আমি মানুহৰ জন্ম পাই 24 ঘণ্টাৰ ভিতৰত এক ক্ষণ 4 মিনিট, দাৰ্শনিকৰ অভিমত দেই, এক ক্ষণ মানে 4 মিনিট সময় আমি ঈশ্বৰৰ কথা কোৱা, শুনা, গোৱাৰ কাৰণে দিব লাগিব। ভগৱানে কৈছে তোমাক 24 ঘণ্টা দিছোঁ,
মোৰ কাৰণে 4 মিনিট সময় দিবা আজি এই কথাটো নজনাৰ কাৰণে আমাৰ সমাজত বহু মানুহ 4 মিনিট সময়ও ঈশ্বৰৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে ঈশ্বৰৰ কৰ্ম কৰিবৰ কাৰণে সময় নাই সেই স্বভাৱৰ মানুহৰ অৱস্থা কি হ'ব অৰ্জুনক উদ্দেশ্যি কৈছে আৰু হেৰা শুনা তুমি একবিনে নহু দুই অবিদ্যা মায়াত ভিন্ন দেখি অৰ্জুন তুমিয়ে ময়ে একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে মূৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এহি হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেই কাৰণে তুমিয়ে মই সখী তে অৰ্জুনৰ লগত যদি সখী আমাৰ লগত সখী হয় নে নহয় আমি তেওঁৰে অংশ জীৱ হয় নে নহয় হয় আমাৰ লগতো সখী সেইকাৰণে কৈছে সাৰথিৰ কহু ভেদ লোৱা তাৰ পৰিছেদ আনে নজানয় মহামতি যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি ৰথপুনো চলাৱে সাৰথী হে অৰ্জুন তুমি মহাৰথী হিচাপে যিখন ৰথত উঠি যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা সেই ৰথখন মই পৰিচালনা কৰি আছো সৰ্বতো সময়তে মনৰ ৰাখিবা এতিয়া অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে অৰ্জুনৰ ৰথখন যদি ভগৱন্তই পৰিচালনা কৰিছে আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে আমাৰ ৰথখনৰ নাম কি গীতাত কৈছে দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতাৰ আমাৰ এই দেহটোক ৰথৰ লগত তুলনা কৰিছে মনটোক ঘোঁৰাৰ লগত তুলনা কৰিছে আৰু 10 ইন্দ্ৰিয়ক সৈন্য সামন্তৰ লগত তুলনা কৰিছে আজি আমাৰ মন ইন্দ্ৰিয়বিলাক বিষয়ৰ প্ৰতি ইমান ধাবিত হৈছে যিজন কৃষ্ণ আমাৰ হৃদয়ত আত্মা পৰমাত্মা ৰূপে থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ অৰ্থাৎ জিয়া মানুহ হৈ আছোঁ অথচ সেইজনৰ কথা শুনিবলৈ সেইজনৰ কথা ভাবিবলৈ সেইজনৰ কৰ্ম কৰিবলৈ সেইজনৰ স্থানলৈ যাবলৈ আমাৰ সময় নাই তেতিয়া আমাৰ ৰথখন ভালে নচলিব দেই কেনেকৈ হ'ব অৰ্শ গুল্ম পিত্ৰ কেঁচুমুৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি আছে আৰু আপোনালোকৰ শৰীৰত যদি কাৰোবাৰ বেমাৰ আজাৰ হৈছে তাৰ কাৰণে মনক দায়ী কৰিছে ভাগৱতে মনে পাপ কৰে যায় লাগয় জীৱত সেইকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আজি মনক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে আজিৰ দৰে ভাগৱত অনুষ্ঠান নুশুনাৰ কাৰণে মনৰ কবলত পৰি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে নকৰিবলগীয়া কাম কৰিছে নাযাবলগীয়ালৈ গৈছে যাৰ কাৰণে ভগৱন্তই দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে কিন্তু আজিৰ দৰে যদি আমাৰ উঠি অহা প্ৰজন্মই ভাগৱত শুনে বুজে আৰু মানে তেতিয়াহ'লে 100 বছৰ আগত যাব নালাগে বেমাৰ আজাৰ হ'ব নোৱাৰে মন আনন্দত থাকিব কমনীয়তা বাঢ়িব পৰমায়ুস বাঢ়িব গতিকে আমি যদি এইখিনিৰ পৰা আঁতৰি থাকোঁ তেতিয়াহ'লে আমাৰ শৰীৰলৈ বেমাৰ আজাৰ আহিব কিমান 84 জুনি 84 নৰক কোনে ভুগিব দেহে ভুগিব কেতিয়া জীয়াই থাকোঁতে মহাপুৰুষ মানে গুৰুজনাৰ লগতে দাৰ্শনিক পণ্ডিতে ইয়াৰ সমীক্ষা দিছে যে আমাৰ নিজৰ শৰীৰটো নিজৰ হাতেৰে জুখি চালে 3.5 হাত হয় আপোনালোকে চাব প্ৰমাণটো নিজৰ হাতেৰে নিজৰ শৰীৰটো জুখিলে 3.5 হাত হয় এহাতত 24 আঙুলকৈ থাকে 3 হাতত 72 আঙুল এবেগতত 12 আঙুল 72 12 84 আঙুল এই 84 আঙুল দেহতে 84 নৰক ভুগিব লাগিব ক'ৰ পৰা নখচন্দৰ পৰা কেশলৈকে নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি উকনি উফি চুলি সৰালৈকে বাকী অৰ্শ গুল্ম পিত্ৰ কেঁচুমুৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কাৰ কি আছে আৰু আপোনালোকে জানিব যদি আপোনালোকৰ কাৰোবাৰ শৰীৰত বেমাৰ আছে তাৰ কাৰণে মন দায়ী গতিকে অৰ্জুনক কৈছে সখা তোমাক জীৱশ্ৰেষ্ঠ মানুহ কৰি জন্ম দিলোঁ মনক সংযম কৰিবা ইন্দ্ৰিয় সংযম কৰিবা নহ'লে আহিল কণা গোল কণা খাগৰি কাটিল 3 কণা তোমাৰ জীৱন ধৰাৰ সাৰ্থকতা নহ'ব তে অৰ্জুনে এই প্ৰস্তাৱত প্ৰতিবাদ জনাইছে কি বুলি অহেন শুনি অসন্তোষ কৰন্ত অৰ্জুন
ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয়ক দমন কৰিব? নাই নাই, এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে। কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয়। ভয় নকৰিবা, অভ্যাস কৰা। আজি আপোনালোকে নিজকে সোধক, অহাৰ পৰা কটখনত বা কোনোবাই চকী এখনত বা বেঞ্চখনত বহি আছে, ঘৰত অকলে ইমান সময় কঠ বা চকী বা বেঞ্চ এখনত ইমান সময় বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰে। আজি কোনে বহাইছে, কিয় বহিছে? আমাৰ বেদত কৈছে স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোক যিসকলে বহি আছে ভাগৱতৰ কথা জানিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব দেই। প্ৰথম স্কন্ধ ভাগৱততে কৈছে আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমাৰ জীৱটো আজিৰ নিচিনা অৱস্থালৈ আহিবই লাগিব। এই জন্মত নহয়, পিছৰ জন্মত নহয়, কোটি জন্মত নহালৈকে 3টা লেয়াৰত ঘূৰি থাকিব। টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰৰ তলত ঘূৰি থাকিব লাগিব, গতি পাব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে অভ্যাসৰ দ্বাৰা তুমি অভ্যাস কৰা। আৰু এক ক্ষণ, বেছি নহয় 4 মিনিট। এই কথাটো আমি নুবুজাটো দূৰৰ কথা, অৰ্জুনেও বুজি পোৱা নাছিলে। এদিন অৰ্জুনক সংস্কাৰ কৰিবৰ কাৰণে তাৎক্ষণিকভাৱে তেওঁ কৰ্ম আঁচনি লৈ অৰ্জুনক প্ৰশ্ন কৰিলে, সখা, প্ৰভু তুমি বাৰু জীৱনত কেতিয়াবা সঁচা কঠীয়া গাঁও দেখিছানে? অৰ্জুনে ক'লে, সঁচা কঠীয়া গাঁও আছে নেকি? আছে তো আকৌ। তুমি দেখিছানে নাই? বোলে দেখা নাই। চাব খোজা নেকি? বোলে খোজো। উঠা, ৰথত উঠা। অৰ্জুনক ৰথত উঠাই লৈ সঁচা কঠীয়া গাঁৱৰ ফালে তীব্ৰ বেগে ৰথ এৰি দিছে। কিছু দূৰ যোৱাৰ পিছতেই সঁচা কঠীয়া গাঁৱৰ পৰা এজন আলৰ বুঢ়া হাতত লাখুটি লৈ থৰক বৰককৈ আহি আছে। কৃষ্ণই অৰ্জুনক ক'লে, সখা সেই বৃদ্ধগৰাকী দেখিছানে? বোলে দেখিছোঁ। ইমান বৃদ্ধ কালত হাতত লাখুটি লৈ থৰক বৰককৈ তেওঁ কোনফালে যায় তুমি সুধিবাচোন। বোলে ওচৰ পালে ৰথ ৰাখি দিবা। মই ৰথ ৰাখি দিম। বুঢ়াৰ ওচৰ পোৱাৰ লগে লগে ৰথ ৰাখি দিলে আৰু ক'লে, সোধাচোন ক'ত যায়? ককা, বোপা তুমি ইমান বৃদ্ধ বয়সত হাতত লাখুটি লৈ থৰক বৰককৈ কোনফালে যোৱা? বোপাই মই সাধুৰ সংগলৈ যাওঁ। সাধুৰ সংগলৈ? বোলে হয়। কৃষ্ণ ক'লে, বয়স কিমান হৈছে সোধাচোন। ককা আপোনাৰ বাৰু বয়স কিমান হৈছে? বোপা সঁচা কথা ক'বলৈ গ'লে মোৰ বয়স মাত্ৰ 5 বছৰ। অৰ্জুনে ৰথৰ ওপৰতে জঁপিয়াই উঠিলে। হেৰা সখা, এইজনে নেকি সঁচা কঠীয়া গাঁৱৰ আচল বুঢ়া? দেখোঁতেই শীতল পিঠিতে কাই, এওঁক দেখাতে 80-85 বছৰ বুঢ়া আৰু মাত্ৰ 5 বছৰ বুলি ক'লে। আৰু সেইজনকে তুমি সঁচা কঠীয়া গাঁৱৰ আচল বুঢ়া বুলি স্বীকৃতি দিলা। ভিতৰৰ সোপাই কি ক'ব আৰু মোক দেখুৱাবগৈ নালাগে, ইয়াৰ পৰাই ৰথখন ঘূৰোৱা। তে কৃষ্ণই হাঁহি পেলাই, ৰ'বাচোন ৰ'বা সখী, ধৈৰ্য ধৰা। কিয় তেনেকৈ ক'লে সোধাচোন। ককা অকণমান ৰ'বচোন। বোপাই কি হ'ল? মোৰ সংশয় হৈছে। কি সংশয়? তোমাকতো দেখাত 80-85 বছৰ বুঢ়া যেন লাগিছে, তুমি মাত্ৰ 5 বছৰ বুলি ক'লা। বোপা ৰহস্য আছে। ৰহস্য বোলে হয়, ভেদ কৰা হওকচোন। তুমি ভবাৰ দৰে মোৰ জন্মগত বয়স 85 বছৰ সঁচা, কিন্তু ভাগৱতত ভগৱন্তই কৈছে একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা। মই বিগত 80টা বছৰ ঈশ্বৰত শৰণ ভজন নোলোৱাকৈ, সাধুৰ সংগত গৈ কৃষ্ণ কথা নুশুনাকৈ, কেৱল পৰিয়াল পোহপাল দিয়া আৰু ইন্দ্ৰিয় সুখভোগৰ কাৰণে কৰ্ম কৰোঁতে মোৰ 80টা বছৰ পাৰ হ'ল। ভগৱন্তত শৰণ ভজন লৈ ভকতৰ সংগত গৈ ঈশ্বৰৰ কথা শুনা মোৰ মাত্ৰ 5 বছৰ হৈছে। এই সঁচা হিচাপটোহে মই তোমাক দিছোঁ, বৃথা হিচাপটো দিয়া নাই। তেতিয়াহে অৰ্জুনৰ দিব্য চক্ষু মুকল খাইছে। ভগৱানে আমাৰ আয়ুসটো আচলতে কোন দিনাৰ পৰা হিচাবলৈ আনে। মাধৱদেৱে ঘোষাত লিখিছে, হৰিপদ সেৱা নকৰে নিমিত্তে, মায়ায়ে বান্ধি ফুৰাৱে, তাৱত মায়াক নকৰে ৰহিত,
শৰণ নলৱে যাৱে। আমি ল'ৰা ছোৱালীক যেতিয়ালৈকে শৰণ নিদিম, আমি যেতিয়ালৈকে নিজত শৰণ ভজন নল'ম, আমাৰ জীৱটো সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব। শৰণে নাম দিব, ভজনে ৰূপ দিব, আৰু তেতিয়া আমি যাবৰ সময়ত মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এতিয়া আমাৰ এতিয়া বহুত অভিভাৱক বা পিতৃ মাতৃৰ মনত পূৰ্ব পৰম্পৰা, জনবিশ্বাস, লোকবিশ্বাসে আমাৰ মনত এনেকুৱা প্ৰভাৱ পেলায়। আমাৰ বহুতে কয়, এই ল'ৰাটো ইমান 12 বছৰতে ল'ৰা ছোৱালীক শৰণ দি কেনেকৈ তেওঁলোকে পালন কৰিব? নহ'ব, ডাঙৰ হ'ব লাগিব। কিন্তু এইটো আপোনাৰ মতহে, বেদৰ মত নহয়। কিন্তু বেদে কি কৈছে? হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আমি ঈশ্বৰৰ ভক্তি ধৰ্ম যিমান সৰুৰ পৰা দিব পাৰিব, সিমানেই ল'ৰা ছোৱালী সৎ হ'ব আৰু জ্ঞানী হ'ব আৰু ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, পৰমায়ুস বাঢ়িব আৰু সৰ্বগুণাকৰ হ'ব। এই কথাবিলাক আমাক ভাগৱতে কৈছে। এইখিনি আমি যাতে উঠি অহা প্ৰজন্মৰ মাজত বিলাই দিব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। তাৰপিছত 28,000 ঋষিয়ে কৈছে আৰু এটা কথা, কি বুলি? কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলোঁ মনত। যে আমি যজ্ঞ কৰিছিলোঁ, কৃষ্ণত অৰ্পণ কৰিয়ে কৰিছিলোঁ, তথাপিতো ইয়াত বিঘিনি দেখা পালোঁ। কিয়? আন ধৰ্মবিলাক যাগ যজ্ঞ পূজা পাতলকে প্ৰমুখ্য কৰি অন্য ধৰ্মবিলাকত নিয়ম নীতি বান্ধি থৈছে। বৰ্ণাশ্ৰমত ধৰ্মযত যাৰ যেন বিধি আছে, তাৰেহে কেৱলে অধিকাৰ। হৰিনামক কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। যে ভগৱন্তৰ নামত কোনো নিয়ম বন্ধা নাই, কিন্তু আনবিলাক ধৰ্মত নিয়ম বান্ধি থোৱা আছে। স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, নিমিত্ৰ। এতিয়া কলি যুগত ঈশ্বৰৰ নাম ল'ব লাগিছিলে, তেওঁলোকে যজ্ঞ কৰিছে। এইটো যুগ ধৰ্ম নহয়, সেইকাৰণে বিফল হৈ গ'ল। এই কথাটো তেওঁলোকে অনুভৱ কৰিছে। তাৰপিছত কৈছে, এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কীৰ্তকীত। তেতিয়া তুমি কৃষ্ণৰ চৰিত্ৰ শুনোৱা, আমি যাতে শুনি কীৰ্তকীত হ'ব পাৰোঁ। জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ, আবে কহিউক মহাভাগৱতৰ শাস্ত্ৰ। এয়া 28,000 ঋষিয়ে স্বীকাৰ কৰিছে দেই, বেদজ্ঞ শাস্ত্ৰজ্ঞ, যে কলি যুগত যাগ যজ্ঞ কোনোবাই কৰিব পাৰিব, কিন্তু ফল নাপাব। পূজা পাতিব পাৰিব, ফল নাপাব। কলিত শৰীৰ কীৰ্তন এৰিয়া, অন্যত্ৰ ধৰ্ম আচৰে, মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে, একোৱে ফল নধৰে। কলি যুগত যাগ যজ্ঞ পূজা কৰিব পাৰিব, কাৰোবাৰ শক্তি আছে, সামৰ্থ্য আছে, পাৰিব। আৰু আমাক গুৰুজনে কৈছে, তুমি পৰৰ ধৰ্মক নিন্দা নকৰিবা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূত গদায়ে সকলো নচিত, শৈৱ শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল, এই ভাগৱত ধৰ্ম জানা মহাবল। ভাগৱত ধৰ্মই কৈছে, আপোনাৰ আৰু মোৰ মাজত আত্মাদৃষ্টিত পাৰ্থক্য নাই। মই আজি এই বান্দৰ মাৰি নে পাৰি, বান্দৰমাৰী গাঁৱত ৰাইজৰ লগত মোৰ তেজৰ সম্পৰ্ক নাই, কিন্তু আত্মাৰ সম্পৰ্ক আছে। গতিকে আপোনালোকৰ গাঁৱৰ কোনোবা লোকে যদি ভুল পথে যোৱা দেখোঁ, মই একে আত্মা, একে ঈশ্বৰৰ অংশ জীৱ হিচাপে আঙুলিয়াই থৈ যাব লাগে, কৈ থৈ যাব লাগে, সঁচাটো কৈ দিব লাগে। মানিলে তৰিব, নামানিলে মৰিব। আপুনি মইনো কোন? ভগৱন্তৰ সখী অৰ্জুনেও এদিন কৈছিল গুৰু ভগৱন্তক, যে তুমি চব নামতেই হয় বুলি কৈ আছা, তপ জপ যাগ যজ্ঞ হোমব্ৰত মিছা নেকি? তেতিয়া কৃষ্ণই হাঁহি পেলাই ক'লে, সখী তাৰ সত্যতা আছে, তাৰ সত্যতা সেই ঠাইতহে থাকিব য'ত সূৰ্যৰ পোহৰ নাই, ত'তহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰে, তেনেকৈ সূৰ্যস্বৰূপ মোৰ নাম য'ত থাকিব, তাত তপ জপ যাগ যজ্ঞৰ প্ৰয়োজন নাথাকে। যত্য নাই মূৰ নাম সূৰ্যৰ উদয়, তৈতেহে প্ৰকাশে তপ জপ যজ্ঞ ছয়। বান্দৰমাৰী গাঁৱৰ ৰাইজে যদি গীতা ভাগৱত নপঢ়ে, দশম কীৰ্তন ঘোষা নপঢ়ে, ঈশ্বৰৰ নাম নলয়, তেতিয়াহ'লে এইখন গাঁৱৰ মানুহে তপ জপ যজ্ঞ কৰিব লাগিব। যদি ঈশ্বৰৰ নাম লৈছে, তপ জপ যজ্ঞৰ প্ৰয়োজন নাই। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ, কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ। তথাপি তুমি যদি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী,
কৌটি কৌটি পাপৰ নামেষে সংঘাৰক নাম বিনে নাহি সখী সংসাৰ তাৰক দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক নাসজাইবা যদি সখী নকৰা সঞ্জাত তুমি মোৰ অংশ দিব কাৰণে সখী কাৰণে 10 বাৰ শপত খাই সঁচা কথা ক'লোঁ মানিলে তৰিবা নামানিলে মৰিবা তাৰ দুখে মোক স্পৰ্শ নকৰে মাক বাপেকে কোনো ল'ৰা ছোৱালী বেয়া হোৱাটো নিবিচাৰে সদায় ভাল হোৱাটোই বিচাৰে আৰু ভাল উপদেশে দিয়ে বুপাই মাজনী বেয়া সংগত নফৰিবা বেয়া বস্তু নাখাবা পঢ়া শুনা কৰিবা ভাল মানুহ হ'বা বুলি ভাল কথাকে উপদেশ দিয়ে কিন্তু ল'ৰা ছোৱালীয়ে যদি মাক বাপেকৰ উপদেশ নামানি বেয়াৰ সংগ লয় বেয়া বস্তু খায় পঢ়া শুনা নকৰে তেওঁ নিজেই নষ্ট হ'ব ঠিক শাস্ত্ৰই আমাক সকলোকে ভাল উপদেশ একে দিছে শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব শিষ্য হবে শুদ্ধ ভাৱে নাচৰিলে তাৰা হবে কি কৰিব গীতা ভাগৱত ঘোষা ৰত্নাৱলীয়ে আমাক জীৱশ্ৰেষ্ঠ মানুহক ভাল পথ দি আছে কোনোবাই যদি নামানে তেওঁ নিজে মৰিব তাৰ কাৰণে শাস্ত্ৰ ভাগৱত জুগৰীয়া নহয় এই কথা আমাক কৈছে তাৰ পিছত কৈছে এইটো নিশ্চিত কৰি দিলে যে জাগ যুগ কৰি দুখ পাইলোঁ মাত্ৰ আমি যাগযজ্ঞ কৰি কলি যুগত দুখ পালোঁ কষ্ট পালোঁ আবে কহিউগ মহাভাগৱতৰ শাস্ত্ৰ তুমি এতিয়া মহাভাগৱত শাস্ত্ৰ শুনাই আমাক কৃতাৰ্থ কৰা এয়া হৈছে 28,000 ঋষিৰ আহ্বান এই আহ্বান শুনাৰ পিছত কি কৰিলে আমি পৰৱৰ্তী পদমতে আকৌ আলোচনা কৰিম